আজি দেখা গ'ল বহুত মানুহৰ সমাগম, বহুতো মহিলা উপস্থিত হৈছে। আজি আপোনালোকে কেই নম্বৰৰ কি মিটিং কৰি আছে? চাওক, আজি 25 ছেপ্টেম্বৰ আমাৰ জনসংঘৰ প্ৰাক্তন জনসংঘৰ 10তম সভাপতি পণ্ডিত দীনদয়াল উপাধ্যায় যি তেখেতৰ আজি শুভ জন্মদিন। 1916 চনৰ আজিৰ দিনটোত তেখেতে জন্মগ্ৰহণ কৰিছিল আৰু তেখেতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাকখনত ভাৰতীয় জনতা পাৰ্টি গঠন হোৱাৰ আগতেই যিটো ভাৰতীয় জনসংঘ আছিলে তাত তেখেতৰ সুদূৰ প্ৰসাৰী এটা চিহ্ন থৈ গৈছে। তেখেতে দুৰ্ভাগ্যবশতঃ তেখেতে 51 বছৰ বয়সত এই পৃথিৱীৰ পৰা ইহল লীলা সম্বৰণ কৰিছিলে। কিন্তু তেখেতে যিটো এজন ৰাজনীতিজ্ঞ হিচাপে, এজন দাৰ্শনিক হিচাপে, এজন কবি হিচাপে তেখেতে ভাৰতীয় সমাজ ব্যৱস্থাত যথেষ্টখিনি চিহ্ন ৰাখি থৈ গৈছে। আৰু তেখেতৰ আজি শুভ জন্মদিনত সেয়েহে আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে আমি 75 নং বুথত বুথ সভাপতিৰ লগত সন্মিলিতভাৱে তেখেতৰ জন্মদিন সেলিব্ৰেশ্যন বা উদযাপন কৰোঁ। আৰু তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু এই ক্ষেত্ৰত বিশেষকৈ মই ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ সন্মানীয় প্ৰধানমন্ত্ৰী তথা সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলৰ সুপ্ৰচেষ্টাত আজি প্ৰতিটো বুথত, ভাৰতবৰ্ষৰ প্ৰতিটো বুথত, অসমৰ প্ৰতিটো বুথত এই কাৰ্যসূচী উদযাপিত হৈ আছে। আৰু আপোনালোকে আজি দেখিবলৈ পাইছোঁ যে বহুতো সংখ্যালঘু অঞ্চলৰ মহিলা আৰু পুৰুষসকল আহি আপোনালোকৰ লগত সমাগম হৈছে। আৰু আগন্তুক উপনিৰ্বাচন সম্বন্ধে আপুনি কি ক'ব বিচাৰে? আগন্তুক উপনিৰ্বাচন হিচাপে মই এটা কথাই ক'ম যে চাওক, আজি সংখ্যালঘু মানুহৰ ওপৰত এটা ব্লেম জাপি দিয়া হৈছিলে যে সংখ্যালঘু মানুহে ভাৰতীয় জনতা পাৰ্টিত ভোট নিদিয়ে। কিন্তু এইবাৰ দেখা গৈছে যে উপনিৰ্বাচন যিমানেই ওচৰ চাপি আহি আছে, আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত থকা পুৰুষ